সংঘটিত হৈছে শ্রমিকে ছুটি বিচাৰিছিল আৰু শ্রমিকে ছুটি বিচৰাৰ বাবে এবাৰ মালিকে শ্রমিকক উপৰ্যুপৰি প্ৰহাৰ কৰিছে উপৰ্যুপৰি প্ৰহাৰ কৰি সেই ছজনকৈ শ্রমিকৰ মূৰ ফালিলে এতিয়া মালিকে এইখন ৰাজ্যতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে একটি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব কিয়নো কামৰ ছুটি বিচাৰিছিল কাম ছুটি কৰি বিচৰা তাৰ পিছতেই কিন্তু এতিয়া শ্রমিকৰ মূৰ ফালিলে মালিকে আমি চাঞ্চল্যকৰ ঘটনাৰ সবিশেষ জনাৰ চেষ্টা কৰিছো কিয়নো ছুটি বিচৰাৰ বাবে এবাৰ শ্রমিকৰ মূৰ ফালিছে মালিকে আৰু এই ঘটনা সংঘটিত হৈছে মানিকপুৰৰ নুৰাগাঁৱত এই ধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নুৰাগাঁও ডেম্পত সংঘটিত হৈছে এবাৰ মাৰপিটৰ ঘটনা পুৰণা লোহাটিঙৰ ডেম্পৰ দোকানত নিশা ছজন শ্রমিকক উপৰ্যুপৰি প্ৰহাৰ কৰিছে ডেম্পৰ মালিক পক্ষই এতিয়া উপৰ্যুপৰি প্ৰহাৰ কৰিছে ছজনকৈ শ্রমিকক ছজন শ্রমিকে উৎকট গৰমৰ মাজতেই গোটেই দিনটো নোখোৱাকে ট্ৰাক এখনত মাল ভৰ্তি কৰি আছিল আৰু সন্ধিয়াৰ পিছতেই শ্রমিক কেইজনে কাম ছুটি কৰিব বুলি কোৱাত এতিয়া ডেম্পৰ দুজনকৈ মালিক জাহিদুল ইছলাম আৰু নুৰুল আমিন তেওঁলোকৰ ককাই ভাই মিলি শ্রমিক কেইজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো এইখন ৰাজ্যতে এতিয়া এই ধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ডেম্পৰ মালিক জাহিদুল ইছলাম আৰু নুৰুল আমিনে ডেম্পত থকা লুৰ ৰদেৰে এবাৰ প্ৰহাৰ কৰিছে রুহুল আমিন নামৰ শ্রমিকজনক আৰু সেই শ্রমিকজনৰ মূৰ ফাটি গৈছে আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো আৰু বাকি কেইজন শ্রমিকো কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে স্থানীয় ৰাইজে প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ইতিমধ্যে শ্রমিক কেইজনক দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো এটা উল্লেখ কৰিব লাগিব যে ডেম্পৰ মালিক জাহিদুল আৰু নুৰুল আমিনে কিছুদিন আগতেই ই ৰিক্সা চুৰৰ গোচৰত অভিযুক্ত হৈ জেললৈ গৈছিল আৰু ডেম্পত সংঘটিত হোৱা এনেবোৰ ঘটনাৰ বাবে দুইজন মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে তথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব এইখন ৰাজ্যতে এই ধৰণৰ এক চাঞ্চল্যকৰ ঘটনাই কিন্তু এতিয়া জুকাৰি গৈছে বুলি ক'ব লাগিব কিয়নো বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নুৰাগাঁও ডেম্পত এতিয়া মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ শ্ৰমিকে ছুটি বিচাৰিছিল আৰু শ্ৰমিকে ছুটি বিচৰাৰ বাবে এতিয়া উপৰ্যুপৰি প্ৰহাৰ কৰিছে এতিয়া মালিক পক্ষই শ্ৰমিকক উপৰ্যুপৰি প্ৰহাৰ কৰিছে দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো ইতিমধ্যে একটি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু সেই আটাইকেইজন শ্রমিকৰ মূৰ ফাটি গৈছে বুলি জনাব পৰা গৈছে এজনৰ অৱস্থা সংকটজনক বুলি জনাব পৰা গৈছে আৰু ইতিমধ্যে সকলো লোককে সেই সকলো শ্ৰমিকসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে এনেকুৱা বিগত দিনসমূহতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে সমান্তৰালকৈ ডেম্পৰ মালিক জাহিদুল আৰু নুৰুল জেলত যাব লগা হৈছিল ডেম্পত হোৱা এনেবোৰ ঘটনাৰ বাবে দুইজন মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে আপনি ভাঙা চিঙা কিনে আপনাক মারিলে কি কারণত মারিলা মারিলে তাৰমানে এই গাড়ী লুট কৰা নাই তাৰ গোটেইখিনি মাল নালাগে আমি সকালৰ পৰা কৰি আছো এতিয়া ৰাত কেইটা বাজে 9টামান বাজে এতিয়া গোটেইখিনি মাল ল'ব লাগে ভাত খোৱা নাই চাহ দিয়া নাই মানে কাম বেছিকে কৰিব লাগে ৰাতি আমি যেতিয়া আইছি ইয়াতে ফার্স্ট বেলেগে ফোন কৰিছে ইয়াতে ডেম্পৰ ওচৰত হাল্লা লাগছে যেতিয়া আইছি এতিয়ালৈকে মাৰামাৰি ইমান হোৱা নাছিল আৰু পিছত চালো সুধিলো সুধাতে ডেমৰ মালিক বিলাকে লেবাৰ বিলাকক মাৰি আছে গোটেই দিন কাম কৰি আছে লেবাৰ বিলাকে দুপৰত খোৱা পানী একো দিয়া নাই পিছত ৰাতি হৈছে মালিক বিলাকে কৈছে ছুটি কৰিম আমি ছুটি কৰা নাই ডাইৰেক্ট কৈছে মাৰিম গাড়ী লোড কৰবাই লাগব ৰাতিত কাম কৰবাই লাগব লেবাৰ বিলাকে কাম নকৰে তথাপি সেইকাৰণে লেবাৰ বিলাকে ছুটি কৰবা খুজিছিল ছুটি দিয়া নাই ডাইৰেক্ট এটাক কৰিছে মারিলে কোনে জাহিদুল নুৰামিন তেওঁলোকৰ ভাই আছিল আৰু কিবা লেবাৰ আছিল তেওঁলোকৰ নিজা মানুহ আছিল আৰু এই নুৰামিনে যিটো বেছি মাৰিছে তাক গলত এনেকে ধৰি আছিল আৰু বেলেগ 4-5 জনে তাক মাৰছে বেয়া মারছে লেবার যেটা আছিল গোটে কেটাক মারছে জন আছিল নাকি লেবার আমি 6 জন দেখা পাইছো আর ডেমর মালিক বিলাক 10-12 জন আছিল ইয়ার আগতে ঘটনা আছিল কেদিন দের প্রখানক মানে ডেমটো সিল করবা লাগে আমার বহুত অসুবিধা হইতে রাস্তার সাইডে দি গাড়ি পার্কিং করে থই দি এতে রাস্তাতে এখানে ডেম্পর ওচরতে রাস্তাত বহুত কাজ ভাঙা পড়ি থাকে আমার গাড়ি লৈ যাওয়াতে কেতিয়াবা লিক হয়ে যায় গাড়িটো